নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে চুলি খৰা চুলি পকা এই সমস্যাবোৰ ককাইতাৰ দিনৰ তুলনাত আজিকালি অলপমান বাঢ়িবলৈ ধৰিছে কাৰণ ককাইতাহতে চুলিৰ যত্ন লওঁতে প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ কৰিছিল আৰু আমি চুলিৰ যত্ন লওঁতে কেমিকেল দিয়া শ্যাম্পু কণ্ডিশনাৰ আদি হেয়াৰ প্ৰডাক্টৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈছো গতিকে চুলিৰ সমস্যাবোৰ যদি আমি নাইকিয়া হোৱাটো বিচাৰো তেন্তে আমি প্ৰাকৃতিক উপাদানেৰে চুলিৰ যত্ন ল'ব লাগিব তেনেকুৱা 10 বিধ সহজতে পোৱা প্ৰাকৃতিক উপাদানে কেনেকৈ আমাৰ চুলিৰ সমস্যাবোৰ দূৰ কৰে কেনেকৈ ব্যৱহাৰ কৰিব লাগে এনেকুৱা বহুত ইম্পৰ্টেন্ট কথা আজি আপোনালোকৰ লগত আলোচনা কৰিম যিবোৰ আপোনালোকে সকলোৱে জানে মই মাত্ৰ আপোনালোকক মনতহে পেলাই দিম চুলিৰ সমস্যা দূৰ কৰা প্ৰথম বিধ প্ৰাকৃতিক উপাদান হৈছে কেহাৰাজ বন যাক সংস্কৃতত কোৱা হয় কেকৰাজ বা ভৃংগৰাজ আসলতে ভৃংগৰাজৰ কেইবাটাও প্ৰজাতি বা প্ৰকাৰ আছে তাৰ ভিতৰত এই কেহাৰাজ বনৰ গুণাগুণ আটাইতকৈ বেছি চুলিৰ কাৰণে খুব উপকাৰী কেহাৰাজ বনৰ বীজাণুনাশক গুণ আছে কেহাৰাজ বনৰ এলাৰ্জি প্ৰতিৰোধী গুণ আছে কেহাৰাজ বনৰ এন্টি ইনফ্লেমেটৰী গুণ আছে আৰু কেহাৰাজ বনে চুলিৰ মেলানিন নামৰ ৰঞ্জক পদাৰ্থ বা পিগমেন্টৰ উৎপাদন বৃদ্ধি কৰে গতিকে চুলি খৰা চুলি পকা আৰু উফিৰ সমস্যাত কেহাৰাজ বন খুব উপকাৰী কিন্তু তাৰ কাৰণে কেহাৰাজ বন আমি এক্সটাৰ্নেলি বা বাহ্যিকভাৱে চুলিত ব্যৱহাৰ কৰিব জানিব লাগিব আৰু ইন্টাৰনেলি আমি ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আমি খাবও লাগিব কাৰণ দুই ধৰণেহে ব্যৱহাৰ কৰিলে চুলিৰ এই সমস্যাবিলাক সহজতে দূৰ হয় কেইবাটাও সহজ নিয়মত কেহাৰাজ বন চুলিত লগাব পাৰি যদি কেঁচাই লগাব খোজে তেন্তে চুলিৰ পৰিমাণ অনুসৰি কেহাৰাজ বন অলপমান লওক তাতে অলপমান পানী মিহলাই মিক্সিত পিচি বা পটাত পিচি পেষ্ট বনাই লওক আৰু সেই পেষ্টটো চুলিৰ গুৰিত আধা ঘণ্টামানৰ কাৰণে লগাই ৰাখক তাৰ পিছত পৰিষ্কাৰ পানীয়ে চুলিখিনি ধুই দিয়ক ইচ্ছা কৰিলে আপোনালোকে শ্যাম্পু ব্যৱহাৰ কৰিব পাৰে আৰু খুদা পানীৰো আপোনালোকে ধুই দিব পাৰে কিন্তু এটা কথা মনত ৰাখিব যিকোনো হেয়াৰ পেক বা যিকোনো বস্তু চুলিত লগোৱাৰ আগতে চুলিখিনি ভালদৰে পৰিষ্কাৰ কৰি লোৱাটো দৰকাৰ কাৰণ লেতেৰা চুলিত যদি এনেকুৱা ধৰণৰ বস্তু লগোৱা যায় তেতিয়া গুণাগুণ বহুতখিনি কম পোৱা যায় ঘৰতে যদি কম খৰচতে স্পাৰ দৰে সফট আৰু সিল্কি চুলি বিচাৰে তেন্তে কেহাৰাজ বনৰ এটা হেয়াৰ পেক আপোনালোকে সপ্তাহত এদিন বা দুদিন ব্যৱহাৰ কৰিব পাৰে দৈ লগত কেহাৰাজ বনৰ পেষ্ট মিহলাই চুলিত আধা ঘণ্টামানৰ কাৰণে লগাই ৰাখক তাৰ পিছত মাইল্ড শ্যাম্পুৰে চুলিখিনি ধুই দিয়ক যদি ফ্ৰেছ কেহাৰাজ বন নেপায় তেন্তে কেহাৰাজ বনৰ শুকান পাউডাৰ এচামুচ বা 2 চামুচ দৈৰ লগত মিহলাই হেয়াৰ পেক হিচাপে আপোনালোকে সপ্তাহত এদিন বা দুদিন ব্যৱহাৰ কৰিব পাৰে ছালকুঁৱৰী বা এল'ভেৰা যাক চুট কৰে বা মানে তেওঁলোকে কেহাৰাজ বনৰ পেষ্ট বা পাউডাৰৰ লগত ছালকুঁৱৰী জেল বা হাঁহখিনি মিলাই হেয়াৰ পেক হিচাপে সপ্তাহত এদিন বা দুদিন ব্যৱহাৰ কৰিব পাৰে এই দিহাটো কৰিলে নতুন চুলি গজে আৰু চুলি কোছা ঘন আৰু উজ্জ্বল হয় চুলি খৰা চুলি পকা এই সমস্যাবিলাকো নেচাৰেলি প্ৰিভেণ্ট হয় বা প্ৰতিৰোধ হয় কেহাৰাজ বনৰ পৰা ঘৰতে অতি সহজতে বনাই ল'ব পাৰি ভৃংগৰাজ তেল যিয়ে চুলি খৰা চুলি পকা আদি সমস্যাবিলাক কম কৰে বনোৱাৰ পদ্ধতি কেইবাটাও আছে তাৰ ভিতৰত সহজ পদ্ধতিটো হৈছে অলপমান নাৰিকল তেল এখন কেৰাহীত লৈ তাতে 3 চামুচ মান কেহাৰাজ বনৰ শুকান গুৰি লৈ 15 মিনিট মান সময় কম জুইত লাহে লাহে উতলাই থাকিব লাগে তাৰ পিছত ঠাণ্ডা হ'বলৈ দিব লাগে ঠাণ্ডা হোৱাৰ পিছত এখন চেকনিৰে চেকি বটলত ভৰাই ৰাখিব লাগে আৰু হেয়াৰ অইল হিচাপে মাজে মাজে ব্যৱহাৰ কৰিব লাগে বিশেষকৈ শ্যাম্পু কৰা আধা ঘণ্টামানৰ আগত চুলিৰ গুৰিত লাহে লাহে মাছাজ কৰি দিব লাগে তাৰ পিছত আধা ঘণ্টামানৰ পিছত চুলিখিনি শ্যাম্পু কৰি দিব লাগে এইদৰে যদি নিয়মীয়াকৈ ব্যৱহাৰ কৰা যায় তেতিয়া চুলি খৰা চুলি পকা বা উফিৰ সমস্যা এই সকলোবিলাক দূৰ হয় আৰু চুলিখিনি ঘন আৰু উজ্জ্বল হয় 2 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে নৰসিংহ পাত নৰসিংহ পাত আমাৰ চুলিৰ কাৰণে কিয় উপকাৰী আৰু নৰসিংহ পাত চুলিত কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেইবাটাও কাৰণত নৰসিংহ পাত আমাৰ চুলিৰ কাৰণে উপকাৰী 1 নম্বৰ কাৰণটো হৈছে নৰসিংহ পাত চুলিৰ কাৰণে এটা নেচাৰেল হেয়াৰ টনিক অৰ্থাৎ চুলিৰ কাৰণে প্ৰয়োজন হোৱা ভিটামিন বি কমপ্লেক্স কেলচিয়াম এন্টিঅক্সিডেন্ট আৰু প্ৰয়োজনীয় এমিনো এচিড নৰসিংহ পাতত পোৱা যায় আৰু বহুতো খনিজ পদাৰ্থ পোৱা যায় যিয়ে চুলিৰ গঠন মজবুত কৰে চুলি কোছা ঘন আৰু উজ্জ্বল কৰে 2 নম্বৰ কাৰণটো হৈছে যে নৰসিংহ পাতে আমাৰ চুলিত থকা মেলানিন নামৰ পিগমেন্ট অৰ্থাৎ ৰঞ্জক পদাৰ্থটোৰ উৎপাদন বৃদ্ধি কৰে গতিকে নৰসিংহ পাত ব্যৱহাৰ কৰিলে সোনকালে চুলি নপকে আৰু যাৰ কম বয়সতে চুলি পকে তেওঁলোকে নৰসিংহ পাত ব্যৱহাৰ কৰিলে এই সমস্যাও বহুতখিনি কমি যায় 3 নম্বৰ কাৰণটো হৈছে যে নৰসিংহ পাতে আমাৰ ডাইজেশ্যন ভাল কৰে অৰ্থাৎ পাচন তন্ত্ৰটো হেলদি ৰাখে আৰু চুলি খৰা চুলি পকা এই সমস্যাবিলাকৰ লগত আমাৰ এটা হেলদি ডাইজেষ্টিভ সিস্টেমৰ উতঃপ্ৰোত সম্বন্ধ আছে অৰ্থাৎ আমাৰ যদি পাচন তন্ত্ৰই ভালদৰে কাম কাজ কৰি থাকে তেতিয়া চুলি খৰা চুলি পকা এই সমস্যাবিলাক কমি থাকে কিন্তু আমাৰ যদি পাচন তন্ত্ৰৰ কিবা বেমেজালি বা খেলিমেলি হয় তেতিয়া চুলি খৰা চুলি পকা এই সমস্যাবিলাক বেছি হয় নৰসিংহ পাতৰ এন্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে অৰ্থাৎ বেক্টেৰিয়ানাশক গুণ আছে
গতিকে আমাৰ ইন্টেষ্টাইন বা অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াবিলাক ই ধ্বংস কৰে আৰু উপকাৰী বেক্টেৰিয়াবিলাকৰ গ্ৰোথত সহায় কৰে গতিকে পাচন ক্ৰিয়া ভালে ৰাখে সেইকাৰণে নৰসিংহ পাত আমাৰ চুলিৰ কাৰণে খুব উপকাৰী চুলি সৰা চুলি পকা এই সমস্যাবোৰ কম কৰিবলৈ হলে নৰসিংহ পাত দুটা নিয়মত ব্যৱহাৰ কৰিলে বেছি ভাল ৰিজাল্ট পোৱা যায় প্ৰথম নিয়মটো হৈছে আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত অৰ্থাৎ ডায়েট লিষ্টত নৰসিংহ পাত অন্তৰ্ভুক্ত কৰাটো অৰ্থাৎ মাজে মাজে আমি নৰসিংহ পাতৰ ৰেচিপি বা ব্যঞ্জন বনাই খাব লাগিব অৱশ্যে এইদৰে সকলোৱে খায় কিন্তু এইদৰে খালে হয়তো ভাল ৰিজাল্ট কেতিয়াবা পোৱা নাযাবও পাৰে সেইকাৰণে আটাইতকৈ ভাল উপায়টো হৈছে ৰাতিপুৱা খালী পেটত খোৱাটো 5 খিলা বা 10 খিলা নৰসিংহ পাত এগিলাছ পানীৰে সৈতে ৰাতিপুৱা খালী পেটত যদি চুবাই খোৱাৰ অভ্যাস কৰা যায় তেতিয়া চুলিৰ এই সমস্যাবোৰ লাহে লাহে দূৰ হয় কাৰণ ই আমাৰ ডাইজেষ্টিভ সিস্টেমটো ভালে ৰাখে লিভাৰ ভালে ৰাখে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ই আমাৰ বডি ডিটক্স কৰে অৰ্থাৎ আমাৰ দেহত জমা হোৱা টক্সিনছ বা বৰ্জিত পদাৰ্থবোৰ উলিয়াই দিয়ে আৰু হৰমনবিলাকো বেলেন্স কৰি ৰাখে গতিকে এইদৰে যদি খোৱাৰ অভ্যাস কৰা যায় তেতিয়া চুলি সৰা চুলি পকাৰ সমস্যাত বহুতকেইটা ভাল ৰিজাল্ট পোৱা যায় 2 নম্বৰ উপায়টো হৈছে নৰসিংহ পাত চুলিত এক্সটাৰ্নেলি বা বাহ্যিকভাৱে প্ৰয়োগ কৰাটো চুলিত আমি নৰসিংহ পাত দুটা নিয়মত লগাব পাৰো এটা হৈছে হেয়াৰ মাস্ক হিচাপে আৰু এটা হৈছে হেয়াৰ অইল হিচাপে হেয়াৰ মাস্ক হিচাপে লগাবলৈ হলে নৰসিংহ পাত অলপমান পিচি লৈ বা মিক্সিত পিচি বা পটাত পিচি পেষ্ট বনাই দৈৰ লগত মিহলাই চুলিত আধা ঘণ্টামান সানি ৰাখিব লাগে তাৰ পিছত শ্যাম্পুৰে বা সুদা পানীৰে চুলিখিনি ভালদৰে ধুই দিব লাগে আৰু আপোনালোকে দৈ খলনি যিবোৰ প্ৰাকৃতিক উপাদানে আপোনালোকৰ চুলিত চুট কৰে তেনেকুৱা কিছুমান উপাদানৰ লগত মিহলাই হেয়াৰ মাস্ক হিচাপে নৰসিংহ পাত ব্যৱহাৰ কৰিব পাৰে আৰু হেয়াৰ অইল বনোৱাৰ পদ্ধতিও কেইবাটাও আছে তাৰ ভিতৰত আটাইতকৈ সহজ পদ্ধতিটো হৈছে নৰসিংহ পাত অলপমান নাৰিকল তেলত কম জুইত উতলাই 15 মিনিটমান উতলোৱাৰ পিছত নমাই ৰাখিব লাগে তাৰ পিছত চেকনিৰে চেকি সেইখিনি বটলত ভৰাই ৰাখিব লাগে আৰু হেয়াৰ অইল হিচাপে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে আৰু নৰসিংহ পাত নাথাকিলে নৰসিংহ পাতৰ গুৰি বা পাউডাৰো ব্যৱহাৰ কৰিব পাৰে একেটা পদ্ধতি আপোনালোকে হেয়াৰ অইল ঘৰতে বনাই ল'ব পাৰে আৰু চুলিত হেয়াৰ অইল হিচাপে ব্যৱহাৰ কৰক চুলি পকাৰ সমস্যা এই ক্ষেত্ৰত বহুতখিনি কমি যায় 3 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে মেথিগুটি মেথিগুটি আমাৰ চুলিৰ কাৰণে কিয় উপকাৰী মেথিগুটিৰ এন্টিবেক্টেৰিয়েল এন্টিফাংগেল প্ৰপাৰ্টিজ আছে সেইকাৰণে আমাৰ স্কেল্প বা চুলিৰ গুৰিত হোৱা যিকোনো ধৰণৰ ইনফেকশ্যন দূৰ কৰে মূৰৰ চুলিৰ খজুৱতি বা উফিৰ সমস্যা নাইকিয়া কৰে আৰু নতুন চুলি গজাত সহায় কৰে উফিৰ সমস্যা নাইকিয়া কৰা এটা হেয়াৰ মাস্ক ঘৰতে সহজতে বনাই ল'ব পাৰি 2 চামুচ বা 3 চামুচ মেথিগুটি অলপমান পানীত এৰাতি তিয়াই ৰাখিব লাগে আৰু ৰাতিপুৱা পটাত পিচি বা মিক্সিত পিচি পেষ্ট বনাই ল'ব লাগে আৰু সেই মেথিগুটিৰ পেষ্টখিনি দৈৰ লগত আৰু অকণমান নেমু ৰস দি চুলিত হেয়াৰ পেক হিচাপে আধা ঘণ্টামান লগাই ৰাখিব লাগে তাৰ পিছত পানীৰে বা মাইল্ড শ্যাম্পুৰে চুলিখিনি ধুই দিব লাগে সপ্তাহ 2 দিনমানকৈ যদি নিয়মীয়াকৈ কৰা যায় তেতিয়া উফিৰ সমস্যা সহজতে দূৰ হয় চুলিখিনি ফাটি যদি তাৰ উজ্জ্বলতা হেৰাই গৈছে তেন্তে মেথিগুটিৰ পেষ্টৰ লগত অলিভ অইল বা নাৰিকল তেল মিহলাই চুলিত হেয়াৰ পেক হিচাপে একেদৰে যদি ব্যৱহাৰ কৰে তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় 4 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে জবা ফুল জবা ফুলে নতুন চুলি গজাত সহায় কৰে আৰু চুলিখিনি ডাঠ কৰে গতিকে যাৰ চুলি কম বা যাৰ চুলি কোচা পাতল হয় তেওঁলোকে জবা ফুলেৰে চুলিৰ যত্ন ল'ব পাৰে জবা ফুল আমি কেইবাটাও নিয়মত চুলিত লগাব পাৰো এটা হৈছে হেয়াৰ মাস্ক হিচাপে আৰু এটা হৈছে হেয়াৰ অইল হিচাপে হেয়াৰ মাস্ক হিচাপে লগাবলৈ হলে জবা ফুল আৰু পাত একেলগে পিচি পেষ্ট বনাই হেনাৰ লগত মিহলাই 15 দিন বা এমাহৰ মূৰে মূৰে চুলি ব্যৱহাৰ কৰিব পাৰে বা দৈৰ লগত মিহলাই হেয়াৰ পেক হিচাপে লগাব পাৰে আৰু হেয়াৰ অইল হিচাপে লগাবলৈ হলে জবা ফুল কেইপাহমান নাৰিকল তেলত কম জুইত উতলাই অলপমান ঠাণ্ডা হোৱাৰ পিছত চেকনিৰে চেকি বটলত ভৰাই হেয়াৰ অইল হিচাপে নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে নতুন চুলি গজে চুলি সৰা চুলি পকাই সমস্যাবিলাকো বহুতখিনি কমি যায় 5 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে আমলখি যি মানুহে চুলিৰ যত্ন লওঁতে আমলখি ব্যৱহাৰ কৰে তেওঁলোকৰ চুলি বেছিকৈ নসৰে সোনকালে চুলি নপকে উফিৰ সমস্যা সহজতে নহয় আৰু চুলিখিনি যথেষ্ট ডাঠ আৰু উজ্জ্বল হয় আৰু ঘন হয় চুলিৰ সমস্যা দূৰ কৰিবলৈ বা চুলি কোচা ভালে ৰাখিবলৈ হলে আমলখি আমি কেইবাটাও নিয়মত ব্যৱহাৰ কৰিব পাৰো কেঁচা আমলখিৰ ৰস নাৰিকল তেল বা অলিভ অইলৰ লগত মিহলাই হেয়াৰ অইল হিচাপে আমি শ্যাম্পু কৰাৰ দিনাখন ব্যৱহাৰ কৰিব পাৰো নাইবা শুকান আমলখিৰ গুৰি হেনাৰ লগত মিহলাই বা অন্য মিশ্ৰণৰ লগত মিহলাই হেয়াৰ পেক হিচাপে লগাব পাৰো বা কেঁচা আমলখি বা শুকান আমলখিৰ গুৰি নাৰিকল তেলত উতলাই আমলা হেয়াৰ অইলো আমি ঘৰত বনাই ব্যৱহাৰ কৰিব পাৰো আৰু এই সকলোবিলাক পদ্ধতিৰে যদি আমি চুলিখিনি যত্ন লওঁ তেতিয়া চুলিৰ সমস্যা বহুত
চুলিখিনি কমি থাকে যাৰ চুলি সৰিছে যাৰ উফিৰ সমস্যা আছে যাৰ চুলিখিনি অকালতে পকিছে বা অসময়ত পকিছে তেওঁলোকে ৰাতিপুৱা খালী পেটত 2 চামুচ বা 3 চামুচ আমলখি ৰস এগিলাচ পানীৰ লগত মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে 6 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে ছালকুঁৱৰী বা এল'ভেৰা ছালকুঁৱৰী বা এল'ভেৰাই ডেমেজ হোৱা চুলিবিলাক ৰিপেয়াৰ কৰে অৰ্থাৎ বেয়া হোৱা চুলিবিলাক স্মুথ কৰে ধুনীয়া কৰে আৰু এল'ভেৰাই আমাৰ নতুন চুলি গজাটো সহায় কৰে আৰু চুলিখিনি স্মুথ কৰে সিল্কি কৰে অৰ্থাৎ কণ্ডিশ্যনিং কৰে গতিকে যাৰ স্কিনত বা চুলিত এল'ভেৰা চুট কৰে তেওঁলোকে এল'ভেৰাৰ ভিতৰৰ শাহ বা জেলখিনি উলিয়াই লৈ নাৰিকল তেলৰ লগত মিহলাই চেম্পু কৰাৰ দিনাখন নিয়মীয়াকৈ ব্যৱহাৰ কৰিব পাৰে তেতিয়া চুলিখিনি ধুনীয়া হয় আৰু চুলি সৰা চুলি পকা এইবিলাক সমস্যাও নেচাৰেলি কমি থাকে তাৰ উপৰিও এল'ভেৰাৰ স্পা যদি আপোনালোকে ঘৰতে কৰিব খোজে তেন্তে এল'ভেৰাৰ ভিতৰৰ জেল বা শাহখিনি উলিয়াই লৈ তাৰ লগত নাৰিকল তেল আৰু ভিটামিন ই কেপচুল মিহলাই হেয়াৰ স্পা হিচাপে মাজে সময়ে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ৰাতিপুৱা খালী পেটত 3 চামুচমান এল'ভেৰাৰ জুচ এগিলাচ পানীৰ লগত মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক এইদৰে খালে আচলতে ডাইজেষ্টিভ চিষ্টেমটো ভালে থাকে লিভাৰ ফাংচন ভালে থাকে কিডনিৰ ফাংচন ভালে থাকে হৰম'নবিলাক বেলেঞ্চ হৈ থাকে আৰু বহুকেইটা উপকাৰিতা পোৱা যায় আৰু লগতে চুলি সৰা চুলি পকাৰ যিবিলাক কাৰণ থাকে সেই কাৰণবিলাকো বহুকেইটা দূৰ হয় 7 নম্বৰ প্ৰাকৃতিক উপাদানবিধৰ কথা সকলোৱে জানে যাৰ নাম হৈছে জেতুকা বা হেনা জেতুকাই আমাৰ চুলিখিনি প্ৰাকৃতিকভাৱে কণ্ডিশ্যনিং কৰে অৰ্থাৎ আমাৰ চুলিখিনি স্মুথ কৰে ধুনীয়া কৰে জেতুকাই আমাৰ স্কেল্প অৰ্থাৎ মূৰৰ যিখন স্কিন থাকে তাৰ pH বেলেঞ্চটো ৰক্ষা কৰে আৰু জেতুকাই আমাৰ স্কিনৰ বা চুলিৰ যিটো স্কেল্পৰ নেচাৰেল অইল চিক্ৰেশ্যন সেইটো বেলেঞ্চ কৰি ৰাখে বা মেইনটেইন কৰি ৰাখে আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল এণ্টি ফাংগেল প্ৰপাৰ্টিজ থকাৰ কাৰণে উফিৰ সমস্যাও দূৰ কৰে 8 নম্বৰ উপাদানবিধ হৈছে দৈ দৈ আমাৰ চুলিৰ কাৰণে কিয় উপকাৰী দৈত আছে লেক্টিক এচিড এই লেক্টিক এচিডে আমাৰ স্কেল্পত হোৱা যিকোনো ধৰণৰ ইনফেকশ্যন দূৰ কৰে খজুৱতি নাইকিয়া কৰে গতিকে যাৰ উফিৰ সমস্যা আছে তেওঁলোকৰ কাৰণে দৈ উপকাৰী দৈত আছে প্ৰচুৰ পৰিমাণে প্ৰটিন সেইকাৰণে চুলিখিনি ই উজ্জ্বল কৰে চুলিৰ শুকান ভাৱ নাইকিয়া কৰে অৰ্থাৎ চুলিখিনি স্মুথ কৰে আৰু দৈয়ে আমাৰ চুলিৰ গুৰি মজবুত কৰে নতুন চুলি গজাত সহায় কৰে সেইকাৰণে আমি দৈ এক্সটাৰ্নেলি আৰু ইণ্টাৰনেলি দুই ধৰণে ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি বেছি ভাল ৰিজাল্ট পাওঁ 9 নম্বৰ প্ৰাকৃতিক উপাদানবিধ নেচাৰেল চেম্পু হিচাপে অতীতৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে যাৰ নাম হৈছে মণিছালৰ গুটি বা ৰিঠা মণিছালৰ গুটিয়ে আমাৰ চুলিৰ যিটো স্বাভাৱিক তৈলাক্ত ভাৱ থাকে সেইটো অটুট ৰখাত সহায় কৰে pH বেলেঞ্চ কৰি ৰখাত সহায় কৰে অৰ্থাৎ এচিড আৰু ক্ষাৰৰ ভাৰসাম্যটো ৰখাত সহায় কৰে উফিৰ সমস্যা দূৰ কৰে চুলিখিনি দেখাত সফ্ট আৰু সিল্কি কৰে গতিকে মণিছালৰ গুটি আমি নেচাৰেল কণ্ডিশ্যনাৰ বা নেচাৰেল চেম্পু হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু অতিমাত্ৰাত যদি ব্যৱহাৰ কৰা যায় তেতিয়া কিন্তু সাইড ইফেক্ট হ'ব পাৰে অৰ্থাৎ চুলিখিনি শুকান কৰিব পাৰে বা চুলিখিনি বেছিকৈ সৰিব পাৰে সেইকাৰণে মাহেকত এবাৰ বা দুবাৰ আপোনালোকে চেম্পু হিচাপে মণিছালৰ গুটি ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ মণিছালৰ যিটো বাকলি সেই বাকলিটো আপোনালোকে চেম্পু হিচাপে ব্যৱহাৰ কৰিব পাৰে 10 নম্বৰ প্ৰাকৃতিক উপাদানবিধে নতুন চুলি গজাত সহায় কৰে গতিকে যাৰ চুলি খুব কম হয় বা পাতল হয় তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু যাৰ খুব চুলি সৰিছে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে এই প্ৰাকৃতিক উপাদানবিধৰ নাম হৈছে কেষ্টৰ অইল বা এৰাগুটিৰ তেল কিন্তু ব্যৱহাৰ কৰিবলৈ অকণমান অসুবিধা কাৰণ যথেষ্ট ডাঠ হয় সেইকাৰণে নাৰিকল তেল বা অলিভ অইলৰ লগত মিহলাই হেয়াৰ অইল হিচাপে ব্যৱহাৰ কৰিলে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় এৰাগুটিৰ তেল এনেকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে নাইবা অলপমান গৰম কৰি হট অইল মাছাজ হিচাপেও ঠাণ্ডা দিনত ব্যৱহাৰ কৰিব পাৰে কিন্তু এৰাগুটিৰ তেলে চুলি গজাত সহায় কৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয় গতিকে এই 10টা প্ৰাকৃতিক উপাদানেৰে যদি চুলিৰ যত্ন মাজে মাজে লোৱা হয় তেতিয়া নেচাৰেলি আমাৰ চুলিৰ গঠন ধুনীয়া হয় চুলি সৰা চুলি পকা উফিৰ সমস্যাবিলাকো কমি থাকে আৰু বহুতো উপাদান আছে যেনে ঔটেঙাৰ বিজল বা চাউল ধোৱা পানী যিবিলাক আমাৰ ককাহেতাসকলে ব্যৱহাৰ কৰিছিলে সেইবিলাকেও আমি নিজৰ চুলিৰ যত্ন ল'ব পাৰোঁ আজি এই ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব যাতে আনৰো সহায় হয় আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী